গুড ইভিনিং সকলোকে মোৰ ভইচটো শুনিছে নে বাৰু জনাই দিব আজি এটা আমি নতুন টপিক ডিছকাছ কৰিব ওলাই আছো টপিকটোৰ নাম হৈছে কি ব্লাড ৰিলেশ্যন সো টপিকটো আৰম্ভ কৰাৰ আগত আপোনালোকে মোক এবাৰ ক্লিয়াৰ কৰি দিয়ক আপোনালোকে এই টপিকটোৰ ওপৰত কোনোবাই পঢ়িছে নে আগতে ইয়াৰ কোৱেশ্চন আনচাৰ্ছ কৰিছে নে কোনোবাই আগতে ব্লাড ৰিলেশ্যনৰ ওপৰত কাৰোবাৰ কিবা আইডিয়া আছে নে ব্লাড ৰিলেশ্যনৰ ওপৰত এবাৰ মোক জনাই দিব সকলোৱে ক'ব পাৰে যদি আগতে কৰিছে সেইটোও কৈ দিয়ক যদি নাই কৰা সেইটোও কৈ দিয়ক জাষ্ট ক'লে হ'ল আপোনালোকে যদি আপোনালোকে বুজি মানে আগতে কৰিছে তেনেহ'লে মোৰ নাই কৰা না অ'কে সো ব্লাড ৰিলেশ্যন টপিকটো এটা বহুত ইণ্টাৰেষ্টিং টপিক হয় ঠিক আছে প্ৰথম পইণ্টটো হৈ গ'ল যে এইটো যে আমাৰ এই যিটো ব্লাড ৰিলেশ্যন টপিক আছে সেইটো বহুত ইণ্টাৰেষ্টিং টপিক হয় সো আপোনালোকে ধৰি লওক এতিয়া বিএড দিব ওলাইছে বা বেলেগ কিবা ধৰণৰ এক্সাম যিকোনো ধৰণৰ আপোনালোকে গভৰ্ণমেণ্ট এক্সাম দি দিয়ক কিয় যেতিয়াই যাব আপোনালোকে তাৰ আপোনালোকে এই ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন দেখা পাবই তো আপোনালোকে এবাৰ মোক জনাওকচোন আপোনালোকে এডিআৰই দিছিলে নেকি ৰিচা আপুনি এডিআৰই দিছিলে নে সংগীতা বিদিশা জেছমিতা আপোনালোকে দিছিলে নে এবাৰ মোক জনাই দিবচোন এডিআৰই এবাৰ দিছিলে নেকি আপোনালোকে কোনোবাই নাই দিয়া ওকে ওকে সো আপোনালোকে যদি দিয়ে ঠিক আছে ওকে ওকে একো নাই সো আপোনালোকে যদি কেতিয়াবা গভৰ্ণমেণ্ট এক্সাম দিবলৈ যায় ঠিক আছে সকলোৱে যাব মানে এদিন নহ'লে এদিন সকলোৱে যাবলগীয়া হয় সো আপোনালোকে তাত চাব যে যেতিয়া ৰিজনিঙৰ পেপাৰখন দেখা পাব তাত আপোনালোকে এই যিটো টপিক আছে ব্লাড ৰিলেশ্যন টপিকটো তাৰ আপোনালোকে প্ৰত্যেকখন পেপাৰতে যিকোনো এক্সাম নিদিয়ক কিয় প্ৰত্যেক এপিএছচি পৰা ধৰি লৈ আপোনালোকে ইউপিএছচি দিয়ক বেংকৰ পৰা ধৰি লৈ আপোনালোকে এছএছচি দিয়ক যিয়ে নিদিয়ক কিয় আপোনালোকে আৰআৰবি পৰা ধৰি লৈ যি এক্সাম নিদিয়ক কিয় তাত প্ৰত্যেকটো এক্সামতে আপোনালোকৰ ইয়াৰ এটা নহ'লেও দুটা কুৱেশ্যন থাকিবই ঠিক আছে এটা নহ'লেও দুটা কুৱেশ্যন আপোনালোকৰ ইয়াত থাকিবই প্ৰত্যেকটো এক্সামত সো এই টপিকটো আমাৰ বাবে অকল বিএড বুলি নহয় আমাৰ বাবে এই টপিকটো বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায় ইয়াৰ আমাৰ যিটো বেছিক ৰুল হয় ঠিক আছে যিটো বেছিক ৰুল বুলি নকওঁ আৰু যিটো আমাৰ জানি মানে কি বুলি ক'ম আৰু ইন্ট্ৰডাকশ্যন পাৰ্টটো হয় বা যিটো আমি জানিবলগীয়া কথা থাকে ব্লাড ৰিলেশ্যনৰ সেই কথাকেইটা যদি আমি জানি যাওঁ তাৰ পৰা আমি কিছুমান টি ডায়াগ্ৰাম ড্ৰ কৰিব লাগে টি ডায়াগ্ৰামখিনি যদি আমি ড্ৰ কৰিব শিকি যাওঁ তেনেহ'লে ইয়াৰ আপোনালোকৰ যেনেকুৱা ধৰণৰ কুৱেশ্যন নহওক কিয় আপোনালোকে ইজিলি সলভ কৰিব পাৰিব বুজি পাইছে ইজিলি সলভ কৰিব পাৰিব খালি আমি মেইনলি ব্লাড ৰিলেশ্যন যেতিয়া পঢ়িম আমি প্ৰথম অৱস্থাত ট্ৰি ডায়াগ্ৰামটো আমি আঁকিব শিকিবই লাগিব ঠিক আছে ট্ৰি ডায়াগ্ৰামটো আঁকিবলৈ আমি শিকিবই লাগিব সেইটো আমি যদি জানি যাওঁ তেনেহ'লে এই চেপ্টাৰটো আমাৰ বাবে একেবাৰে ইজিলি হৈ যাব তো ইয়াৰ চেপ্টাৰটোলৈ মই পঢ়াৰ আগতে আপোনাৰ এবাৰ কুৱেশ্যনছবিলাক মই এবাৰ দেখাই দিছোঁ ঠিক আছে কেনেকুৱা টাইপৰ কুৱেশ্যন আহে এইবিলাক কুৱেশ্যন আপোনাৰ কিহত আহিছিলে আৰআৰবিত আহিছিলে ঠিক আছে এনেকুৱা টাইপৰ কুৱেশ্যনবিলাক আহে আপোনাৰ জাষ্ট কুৱেশ্যনটো চাওক একো কৰিব নাই জাষ্ট কুৱেশ্যনটো চাওক যে কেনেকুৱা টাইপৰ কুৱেশ্যন হয় নো ব্লাড ৰিলেশ্যনৰ কুৱেশ্যননো হয় কেনেকুৱা বা সেই পাৰ্টটো আপোনালোকে চাওক খালি কি লিখা আছে কেনেকে হয় কি নহয় কেনেকে কৰিব লাগে গোটেইখিনি কথা আমি লাহে লাহে পঢ়িম কিন্তু জাষ্ট আপোনালোকে চাওক এবাৰ কুৱেশ্যনটো কেনেকুৱা টাইপৰ কুৱেশ্যনছবিলাক আহে ঠিক আছে এবাৰ চাই লওক সকলোৱে এইটো এটা কুৱেশ্যন ধৰি লওক সেইটো কুৱেশ্যনৰ ৰিলেট কৰিবলৈ ইয়াৰ দুটা এক্সট্ৰা কুৱেশ্যন দিয়া আছে এনেকুৱা টাইপৰ কুৱেশ্যনছবিলাক আহে এইটো এটা কুৱেশ্যন ধৰি লওক ঠিক আছে এইটো এটা কুৱেশ্যন কি দিয়া আছে চাওক TSNRR three brothers T son Q is married to K and they have one child Rahul blessed to them M the son of S is married to H এনেকে আপোনালোকৰ কি হয় ব্লাড ৰিলেশ্যনৰ কুৱেশ্যনছবিলাক এনেকুৱা ধৰণৰ হয় ঠিক আছে এতিয়া আমি আহোঁ এই যিটো ব্লাড ৰিলেশ্যন টপিক আছে সেই টপিকটো পঢ়িবৰ কাৰণে আমাৰ বাবে খুব বেছি ইম্পৰ্টেণ্ট পাৰ্টটো হৈছে কি আমাৰ এই যিটো ফেমিলি ট্ৰি হয় এই ফেমিলি ট্ৰিটো জানিবৰ কাৰণে এই ফেমিলি ট্ৰিটো আমি কি কৰিব লাগিব জানিব লাগিব সো ইয়াৰ পৰা এটা ডায়াগ্ৰাম দি দেখুওৱা হৈছে কিন্তু মই আপোনালোকক নিজে এটা ডায়াগ্ৰাম বনাই পেলাই দেখাইছো কেনেকুৱা টাইপৰ হয় এই ফেমিলি ট্ৰিটো সো আমাৰ সকলোৰে ককা আইতা আছে হয়নে সো ককা আইতাৰ গ্ৰেণ্ডফাদাৰ বুলি মই জিএফ বুলি লিখিলে আপোনালোকে গম পাব না গ্ৰেণ্ডফাদাৰ আৰু বা গ্ৰেণ্ডমাদাৰ জিএম বুলি লিখিছো সেইটো মানে হৈছে গ্ৰেণ্ডমাদাৰ ঠিক আছে সো গ্ৰেণ্ডফাদাৰ গ্ৰেণ্ডমাদাৰ মানে আমাৰ ককা আৰু আইতাহঁতৰ ঠিক আছে ককা আৰু আইতাহঁতৰ জেনেৰেশ্যনটোৰ লগত আমাৰ জেনেৰেশ্যনটোৰ কিবা মিল আছে জানো কওকচোন তেতিয়া বস্তুবিলাকৰ দাম কিমান কম আছিলে আৰু এতিয়া বস্তুবিলাকৰ দাম কি হয় বহুত বেছি হৈ গ'ল হয় তেতিয়া বস্তুবিলাকত ইমান ভেজাল নাছিলে আজিকালি বস্তুবিলাকত আমি যেন খাব গ'লে খালি ভেজাল বস্তু খোৱা নিচিনা নালাগে জানো হয়নে
সো তেতিয়াৰ বস্তু আৰু এতিয়াৰ বস্তুৰ মাজত কি আছে বহুত ডিফাৰেন্স আছে সেম তেনেকে সেই তেতিয়াৰ জেনেৰেশ্যনটো আৰু আমাৰ জেনেৰেশ্যনৰ মাজতো কি আছে ডিফাৰেন্স আছে সেই কাৰণে আমাৰ ককা আইতা আমাৰ দেউতাহঁতৰ দেন আমাৰ পিছৰ ঠিক আছে আমাৰ যেতিয়া বাচ্চা হ'ব সেইখিনি তেওঁলোককো ঠিক আছে তেওঁলোককো আমি কি কৰিব পাৰো এটা এটা জেনেৰেশ্যন হিচাপে আমি ধৰিব পাৰো ওকে সো আমাৰ ককাহঁতৰ জেনেৰেশ্যনটো এটা হৈ গ'ল ধৰি লওক মই জিএফ বুলি লিখিছো গ্ৰেণ্ডফাদাৰ সো এইটো গ্ৰেণ্ডফাদাৰ হা গ্ৰেণ্ডফাদাৰ সো গ্ৰেণ্ডফাদাৰ আৰু গ্ৰেণ্ডমাদাৰ এইটো এটা জেনেৰেশ্যন ঠিক আছে সো গ্ৰেণ্ডফাদাৰ আৰু গ্ৰেণ্ডমাদাৰৰ পিছত তেওঁলোকৰ পুতেক বা জীয়েক আহিলে মানে আমাৰ দেউতা মাহঁত আহিলে সো হিয়া মই লিখি দিলো ফাদাৰ মাদাৰ ঠিক আছে এনেকৈ মই জাষ্ট বুজাবৰ কাৰণে লিখিছো দেন দেউতা মাহঁতৰ পিছত আমি কোন আহিলো আমি আহিলো হয়নে এতিয়া ধৰি লোৱা আপোনালোকৰ ৰিচা আহিলে সংগীতা আহিলা হয় তোমালোক আহিলা আপোনালোক আহিলে বিদিশা আহিলা সব আহিলা আৰু তোমালোক আটাইজন আহিলা সেইকেইজন হৈছে তোমালোকৰ জেনেৰেশ্যন দেন তোমালোকৰ যেতিয়া বাচ্চা হ'ব ঠিক আছে তোমালোকৰ যেতিয়া বাচ্চা হ'ব সেইটো এটা বেলেগ জেনেৰেশ্যন সেইটো নাম ধৰি লওক এটাৰ নাম হলো বয় এটাৰ নাম হৈ গ'ল ধৰি লওক গাৰ্ল ঠিক আছে সেইটো এটা কি হৈছে এটা বেলেগ জেনেৰেশ্যন এইটো জেনেৰেশ্যন আৰু এইটো জেনেৰেশ্যনৰ মাজত এটা গেপ আছে এই গেপটোকে আমি কওঁ জেনেৰেশ্যন গেপ বুলি সেম তেনেকে এইটো জেনেৰেশ্যন আৰু এইটো জেনেৰেশ্যন ফাদাৰ মাদাৰৰ জেনেৰেশ্যনৰ লগত তোমালোকৰ জেনেৰেশ্যনৰ এটা গেপ আছে তাক আমি কওঁ জেনেৰেশ্যন গেপ বুলি সেম তেনেকে তোমালোকৰ বাচ্চা আৰু তোমালোকৰ মাজতো এটা গেপ আছে আপোনালোকৰ মাজত এটা গেপ আছে যাক আমি কওঁ এটা জেনেৰেশ্যন গেপ বুলি ঠিক আছে এই জেনেৰেশ্যন গেপটো আমাৰ কি কৰিব লাগিব জানিব লাগিব এটা আমাক যেতিয়া কোৱেশ্চন বিলাকত দি দিয়ে গ্ৰেণ্ডফাদাৰ বুলি কৈ দিলে গ্ৰেণ্ডফাদাৰ আৰু ধৰি লওক মোৰ বাচ্চাৰ নাম ধৰি লওক বয় বি এইটা মই একেটা জেনেৰেশ্যনত কেতিয়াও ৰাখিব নোৱাৰো বুজি পালেনে ধৰি লওক মোৰ ককাৰ নাম ধৰি লওক ৰমানন্দ ঠিক আছে ৰমানন্দ মোৰ হৈছে ককাৰ নাম ৰমানন্দ ককাৰ পুতেক মই মোৰ নামটো হলো ডি সো দুইজন মই কি কৰিব পাৰো এটা জেনেৰেশ্যনত এনেকে ৰাখিব নোৱাৰো বুজি পালে এটা জেনেৰেশ্যনত মই এনেকে ৰাখিব নোৱাৰো সেইকাৰণে মই এই জেনেৰেশ্যন গেপটো জানিব লাগিব বুজি পালে সেইকাৰণে মই এই জেনেৰেশ্যন গেপটো জানিব লাগিব যেতিয়া আমি টি ডায়াগ্ৰাম বনাম তেতিয়া আমি এই জেনেৰেশ্যন গেপটো আমি মেইনটেইন কৰিব লাগিব বুজি পালে সো মই এতিয়া ধৰি লওক মোৰ ককাৰ নাম হৈছে ৰমানন্দ মোৰ দেউতাৰ নাম হৈছে কিবা আৰু এতিয়া মই আহি গলো কিবা ঠিক আছে সো আমি তিনিটা জেনেৰেশ্যন পৰিলে হয়নে সো সেই তিনিটা জেনেৰেশ্যনৰ মাজত আমি কি কৰিছো দেখিছে পাইছেনে এডাল আমি এনেকুৱা কাৰ্চিন দিছো আপোনালোকে নৰ্মেল লাইনো দিব পাৰে সো আমি সেই জেনেৰেশ্যনটো বুজাবৰ কাৰণে আমি এই লাইনডাল আমি ইউজ কৰিছো এতিয়া মোক কোৱেশ্চনটোত এনেকে নকয় যে ৰমানন্দৰ পুতেকৰ পুতেক এনেকে ক'ব হয়নে ৰমানন্দৰ পুতেকৰ পুতেক অমুক বা এনেকে ক'ব পাৰে অমুকৰ ককা তমুক এনেকে ক'ব পাৰে হয়নে কোৱেশ্চন বিলাক সো আমি এইটো বস্তু চাব লাগিব যে ৰমানন্দৰ যিহেতু পুতেকৰ পুতেক বুলি কৈছে সো আমি তাত চাব লাগিব যে পুতেকৰ নামটো আমি গম নাপাওঁ এনেকে ৰাখিছো স্পেচ হিচাপে ৰাখিছো মই আপোনাক বুজাবৰ কাৰণে বক্স ৰাখিছো কিন্তু আমি দেখাওঁ তো ৰমানন্দৰ পুতেক আছে কোনোবা এজন সো সেই পুতেকৰ পুতেক মই এনেকে ৰাখিছো বুজি পালে সো আমি ইয়াতে জেনেৰেশ্যন গেপটো ৰাখিবই লাগিব আমি সেই ৰমানন্দৰ পুতেক বুলি ভাবি পেলাই আমি ইয়াত সাইডত এনেকে ডি বুলি লিখি থলে নহব সেইটো যদি কৰে আপোনালোকৰ কি হ'ব গোটেই ট্ৰি ডায়াগ্ৰামটো আপোনালোকৰ কি হ'ব ভুল হৈ যাব সো তেনেহলে আপোনালোকে এতিয়া মোক ফটাফট কৈ দিয়ক যে জেনেৰেশ্যন গেপটো যিটো হয় সেই পইণ্ট আপোনাৰ ক্লিয়াৰ হৈছে নে জেনেৰেশ্যন যিটো গেপ আছে সেই গেপটো ক্লিয়াৰ হৈছে নে এতিয়া আপোনালোকে মোক এবাৰ কৈ দিয়ক ইয়াত চাওক এতিয়া ডায়াগ্ৰামটোত চাওকচোন নাৰায়ণ আৰু বীণাৰ মাজত কি আছে এটা জেনেৰেশ্যন গেপ আছে সো সেইকাৰণে এডাল চিন দিছে দেখিছেনে কৃষ্ণা আৰু আপোনাৰ কি আছে লক্ষ্মী নাৰায়ণ নামটো বেলেগ ধৰণৰ দিলে সো কৃষ্ণা আৰু লক্ষ্মী নাৰায়ণৰ মাজত এটা গেপ আছে জেনেৰেশ্যন সো সেইকাৰণে ইয়াত এডাল জেনেৰেশ্যন গেপ চিন দিছে দেখিছেনে সো আপোনালোকে পইণ্টটো বুজি পাইছেনে জেনেৰেশ্যন গেপ বুলি কোৱাৰ লগে লগে আপোনালোকে কি কৰিব লাগিব এজন ওপৰত আনজন তলত আহিব দেউতা আৰু আপোনাৰ মাজত জেনেৰেশ্যন গেপ হলে দেউতা আপোনাৰ ওপৰত আপুনি তলত আহিব লাগিব ককা আৰু আপোনাৰ মাজত যদি জেনেৰেশ্যনৰ কথা কয় কোৱেশ্চনত যদি কয় তেনেহলে আপোনালোকে কি বুজি পাব লাগিব যে ককা আহিলে দেন দেউতা আহিলে দেনহে মই আহিম বুজি পালে নে পইণ্টটো মোৰ এতিয়া কওক ক্লিয়াৰ হৈছে নে জেনেৰেশ্যন গেপটো ক্লিয়াৰ হৈছে নে আপোনাক সকলোৰে কওক যদি নাই পোৱা মোক সেইটো কৈ দিব আপোনালোকে মই তেতিয়াও আপোনালোকক মানে আকৌ এবাৰ বুজাই দিম যদি হৈছে তেনেহলে মোক এবাৰ হৈছে বুলি সকলোৱে জনাই দিম ওকে বঢ়িয়া এতিয়া যেতিয়া আমাৰ জেনেৰেশ্যন গেপটো ক্লিয়াৰ হৈছে তেনেহলে এতিয়া আমি আহো নেক্সট পইণ্টটো যিটো হৈছে আমাৰ কি জেন্ডাৰৰ ওপৰত ঠিক আছে ব্লাড ৰিলেশ্যন চেপ্টাৰটো যেহেতু আমি পঢ়িছো সো ইয়াত জেন্ডাৰৰ কথা আহিবই ওকে ইয়াত জেন্ডাৰৰ কথা আহিব ইয়াতে মই আপোনালোকক জেন্ডাৰৰ কথা আহোঁতে আপোনালোকক মই এটা কথা কৈ থওঁ এই চেপ্টাৰটোত আপোনালোকৰ মেৰিড কাপলৰ কথা আহিব ঠিক আছে মেৰিড কাপল কথা আহিব হাজবেণ্ড ৱাইফৰ কথা আহিব
ইয়াত আপোনালোকৰ সদায় মনত ৰাখিব এই চেপ্টাৰটো যেতিয়া হাজবেণ্ড ওয়াইফৰ কথা আহে সদায় মনত ৰাখিব ইয়াত এজন বয়ে এজনী গাৰ্লৰ লগতহে বিয়া পাতিব পাৰিব এজন বয় আৰু এজনী গাৰ্লৰ মাজতহে আপোনাৰ মেৰিড কাপল হ'ব পাৰিব এজন বয় আন এগৰাকী গাৰ্লৰ লগতে হেতৰ ৰিলেশন থাকিব ঠিক আছে মেৰিড কাপলে হওক বা আপোনাৰ লাভাৰে হওক যিয়ে নহওক কিয় সিহঁতৰ মাজত আপোনালোকৰ এজন ল'ৰা আনজন কি হ'ব লাগিব এগৰাকী মহিলা হ'বই লাগিব এজন পুৰুষ এগৰাকী মহিলা হ'বই লাগিব তেতিয়াহে সিহঁতৰ মাজত আপোনাৰ কি কৰিব পাৰে এটা কাপল বুলি আপুনি ক'ব পাৰে এই চেপ্টাৰটো ঠিক আছে যদি আপোনালোকৰ এটো কোৱেশ্চন তেনেকুৱা নাহে যদি কিবা কাৰণে আপোনালোকৰ কোৱেশ্চনটো আহি যায় ঠিক আছে যদি কিবা কাৰণে কোৱেশ্চনত আপোনালোকৰ আহে যে সেম জেন্ডাৰৰ হৈ যায় যদি ঠিক আছে লৰা লৰা হোক বা আপোনালোকৰ কি হয় ছোৱালী ছোৱালী যদি কাপল হৈছে বুলি কয় সেম জেন্ডাৰ যদি আহি যায় তেতিয়া আপোনালোকে মনত ৰাখিব আপোনালোকৰ সেই যেটো কোৱেশ্চন হ'ব সেই কোৱেশ্চনটো আপোনালোকে সেই বস্তুটো মেনশন কৰি দিব ঠিক আছে সেই পইণ্ট আপোনালোকে মেনশন কৰি দিব যে কৰবাত যে ইহত সেম জেন্ডাৰৰ হয় সেম জেন্ডাৰৰ আপোনালোকৰ কাপল হয় বুলি আপোনালোকে কৰবাত নহলে কৰবাত আপোনালোকে কি কৰি দিব মেনশন কৰি দিব সেই পইণ্টটো সো সেই পইণ্টটো আপোনালোকে মনত ৰাখিব ঠিক আছে কাৰণ কিয় আমি যেতিয়া ডায়াগ্ৰাম বিলাক বনাম কেতিয়াবা আপোনালোকৰ এনেকুৱা ফিল হৈ যাব পাৰে যে ডায়াগ্ৰামটোত যে ৰবিন আৰু ৰাহুল ঠিক আছে ৰবিন আৰু ৰাহুল দুটা কাপল আহি গৈছে দুটা ধৰ ল'ৰা হয় সো আপোনালোকে তেতিয়া গম পাব যে আপোনালোকৰ ডায়াগ্ৰামটো কৰবাত নহলে কৰবাত কিবা এটা ভুল হৈছে ঠিক আছে কেতিয়াও আপোনালোকৰ ডায়াগ্ৰামত আপোনালোকৰ কেতিয়াও এজন ল'ৰা আৰু এজন ল'ৰা কেতিয়াও আপোনালোকৰ কি হ'ব নোৱাৰে এটা কাপল হ'ব নোৱাৰে বা এগৰাকী ছোৱালী আৰু আন এগৰাকী ছোৱালী কেতিয়াও এটা কাপল হ'ব নোৱাৰে আমাৰ এই চেপ্টাৰটো সো সেই পইণ্টটো আপোনালোকে কি কৰিব নোট কৰি লিখি ৰাখিব কেতিয়াও সেম জেন্ডাৰ হেতে কাপল হ'ব নোৱাৰে কোনো ধৰণৰ কাপল হ'ব নোৱাৰে লাভাৰ হ'ব নোৱাৰে হাজবেণ্ড ওয়াইফ হ'ব নোৱাৰে কোনো ধৰণৰ একো হ'ব নোৱাৰে সো সেই পইণ্ট আপোনালোকে কি কৰিব পাৰিব নোট কৰি ৰাখক যদি কিবা কাৰণে হয় তেনে আপোনাৰ কোৱেশ্চনটোত কৰবাত নহলে কৰবাত আপোনালোকে মেনশন কৰি দিব যে তেওঁলোক সেম জেন্ডাৰ হয় বুলি কৰবাত নহলে কৰবাত আপোনালোকৰ মেনশন কৰি দিয়া থাকিব সেই পইণ্টটো ঠিক আছে এতিয়া চাও আমাৰ নেক্সট পইণ্টটো কি কৈ আছিলো মই এতিয়া জেন্ডাৰৰ কথা কৈ আছিলো তো জেন্ডাৰৰ কথা কোৱাৰ লগে লগে ইয়াত আমি দুটা পইণ্ট কম এটা পইণ্ট হৈছে যদি মোক জেন্সৰ কথা কয় ঠিক আছে যদি মোক জেন্সৰ কথা কয় বা বয়ৰ কথা কয় তেতিয়া মই কি কৰিম ইহঁতক ট্ৰায়াঙ্গলৰ ভিতৰত ৰাখিম ঠিক আছে ইহঁতক মই কি কৰিম ট্ৰায়াঙ্গলৰ ভিতৰত ৰাখিম এটা মোৰ কোৱেশ্চনটোত ধৰি লওক নাম দি দিছে ৰাহুল সো মই ৰাহুল লিখিবলৈ মই টাইমটো ওয়েষ্ট কৰি নাথাকো মই তাক কেনেকৈ লিখিম তাক মই লিখিম এটা ট্ৰায়াঙ্গলৰ ভিতৰত আৰ সো মই তাৰ পৰা গম পাই গৈছো যে ৰাহুলটো এটা কি হয় জেন্স হয় ৰাহুলজন এজন কি হয় এজন পুৰুষ হয় মই তাৰ পৰা তেনেকৈ গম পাই যাম সেম তেনেকে ধৰি লওক ছোৱালী এগৰাকী লেডি গাৰ্ল সো তাইক মই কি কৰিম তাইক মই এটা সাৰ্কেলৰ ভিতৰত ৰাখিম ঠিক আছে তাইক মই কি কৰিম এটা সাৰ্কেলৰ ভিতৰত ৰাখিম এটা ধৰি লওক ৰিচা এটা ৰিচাক মই কি কৰিম এটা ৰিচাক মই এটা সাৰ্কেলৰ ভিতৰত ৰাখিম ৰিচাক মই এটা এনেকে এটা সাৰ্কেলৰ ভিতৰত ৰাখিম সো মই কমপ্লিট ৰিচা বুলি লিখি নাথাকো ঠিক আছে এনে কমপ্লিট ৰিচা বুলি লিখিবলৈ এনেকে সাৰ্কেল বনাই নাথাকো মই কি কৰিম এটা নাম তাইৰ নামৰ প্ৰথম যেটো এলফাবেট আছে সেইটো লম আৰু তেওঁ যেহেতু গম পাইছো মই তেওঁ লেডি হয় নহলে তেওঁ জেন্স হয় যিয়ে নহওক কিয় মই যেটো গম পাওঁ কোৱেশ্চনটোৱে মোক যি ক'ব ঠিক আছে কোৱেশ্চনটোৱে মোক যি ক'ব সেইটোৱে মই কি কৰিম তেওঁ সেই সাৰ্কেলটোৰ ভিতৰত যদি লেডি হয় সাৰ্কেলৰ ভিতৰত ৰাখিম যদি জেন্স হয় তেওঁ মই কি কৰিম ট্ৰায়াঙ্গলৰ ভিতৰত ৰাখিম ঠিক আছে এটো হৈছে মোৰ পইণ্ট অফ ভিউ এটা কিছুমান কোৱেশ্চন বা আপোনালোকে বা বেলেগ ক'ৰবাত যদি দেখে বেলেগ ক'ৰবাত ভিডিও চাব পাৰে বেলেগ ক'ৰবাত কিবা পাব পাৰে তেতিয়া আপোনাৰ কি দেখা পাব পাৰে জেন্সক ক'ৰবাত প্লাস লেডিসক ক'ৰবাত মাইনাস জেন্সক ক'ৰবাত স্কয়াৰ লেডিসক ক'ৰবাত ট্ৰায়াঙ্গল এনেকে দিব পাৰে হেতু প্ৰত্যেকজন আপোনাৰ কি হ'ব টিচাৰৰ পইণ্ট অফ ভিউটো বেলেগ বেলেগ হয় প্ৰত্যেককে নিজৰ ধৰণে পঢ়াব সো মই কি ভাল পাওঁ এইটো ট্ৰায়াঙ্গল আৰু সাৰ্কেল মই হেতু হেলবিলাক মই এইটো ধৰণে কৰিব মোৰ কাৰণে সুবিধা হয় সেইকাৰণে মই এইটো ধৰণে কৰো যদি আপোনালোকৰ ট্ৰায়াঙ্গল আৰু সাৰ্কেল বনাব দিগদাৰ হয় আপোনালোকে প্লাস আৰু মাইনাস ল'ব পাৰে এটা আপোনালোকৰ কথা ইয়াত কোনো আপোনালোকৰ মানে হেৰি নাই মানে ষ্ট্ৰিক্ট মানে কি বুলি কম এটা কোন ধৰাবন্ধা ৰুল নাই মানে এইটো আপোনাৰ ট্ৰায়াঙ্গলে হ'ব এইটো আপোনালোকৰ সাৰ্কেল হ'ব তেনেকুৱা কোনো ধৰণৰ ধৰাবন্ধা ৰুল নাই আপোনালোকে এইটো নিজৰ ইচ্ছামতে কৰিব পাৰে মই এটুত কৰি পেলাই কমফৰ্টেবল হয় সাৰ্কেল আৰু ট্ৰায়াঙ্গলৰ মাজত সো মই সেইকাৰণে ট্ৰায়াঙ্গল আৰু সাৰ্কেল ইউজ কৰো বুজি পালে এতিয়া তেনেহলে আমাৰ এই পইণ্টটো ক্লিয়াৰ হৈছে আমি এটা কি কৰিলো আমি এটা গম পালো যে যদি বয় হয় আমি ট্ৰায়াঙ্গলৰ ভিতৰত ৰাখিম যদি গাৰ্ল হয় আমি সাৰ্কেলৰ ভিতৰত ৰাখিম ঠিক আছে এতিয়া আহো আমাৰ নেক্সট পইণ্টটো এই চেপ্টাৰটোৰ আমাৰ নেক্সট পইণ্টটো হ'ব যিটো যে আমি যদি ঠিক আছে আমি যদি ভাই ককাই হয় ঠিক আছে বি আৰু ডি দুজন ভাই ভাই হয় ঠিক আছে বি আৰু ডি দুজন নাম আছে সেই দুজন কি হয় তোমালোকৰ ভাই ভাই হয় ঠিক আছে এহে দুজন কি হয় ভাই ভাই হয় সো হিহত দুজনক কি বুলি ক'ব লাগিব হিহত দুজন এটা সেম জেনাৰেশনত আছে বুলি ক'ব লাগিব বি আৰু ডি দুজন কি আছে এটা সেম জেনাৰেশনত আছে বুলি ক'ব লাগিব আৰু সেই বি এ
সেম জেনাৰেশ্যন কোৱাৰ লগে লগে দেখিছিলো মই লাইনটো কেনেকৈ টানি দিলো, এনেদৰে টানি দিছো। ইয়াৰ মিনিং মই কি বুজি পাম, ইহঁত দুটাৰ মিনিং মানে ইয়াৰ মিনিংটো হৈ আছে যে বি আৰু ডি দুটা সেম জেনাৰেশ্যনৰ হয়, দুটা ভাই ককাই এটা জেনাৰেশ্যনৰ হয়, বুজি পালে? আৰু দুইজনে কি হয়, জেন্টস হয়, দুইজনে কি হয়, জেন্টস হয়। সেইকাৰণে মই কি কৰিলো, ট্ৰাইংগলৰ ভিতৰত ৰাখি দিলো। ওকে, এতিয়া মই গম পালো যে বি আৰু ডিৰ বাপেকৰ নাম হৈছে ধৰি লওক চি, ঠিক আছে? বি আৰু ডি বাপেকৰ নাম হৈছে ধৰি লওক চি, বা মাকৰ নাম হৈছে ধৰি লওক চি। মই গম পাই গলো যে সিহঁত দুজনৰ মাকৰ নাম হৈছে কি, চি। চ' মই কি কৰিলো, মাকক এনেদৰে ৰাখি দিলো, চিটো এনেদৰে ৰাখি দিছে। মাকক এনেকে মই চাৰ্কেলৰ ভিতৰত ৰাখি দিলো। চ' মাকক চাৰ্কেলৰ ভিতৰত ৰখাৰ লগে লগে ইয়াত দেখা পালে নে আপোনালোকে, মই এটা লাইন ড্ৰ কৰিছো, দেখিছেনে এইটো লাইন? চ' এই লাইনডালে কি মিনিং কৰি আছে, এই লাইনডালে মিনিং কৰি আছে যে মাক আৰু পুতেকৰ মাজত এটা গেপ আছে, যি গেপটো হৈছে কি, জেনেৰেশ্যন গেপ। চ' আমাৰ সেই পইণ্টটো খেলি মেলি নহবৰ কাৰণে আমি এনেদৰে ড্ৰ কৰিছো, বুজি পালে? চ' এতিয়া ইয়াতে আৰু এটা পইণ্ট মই কৈ থওঁ, এতিয়া মাক যিহেতু আছে, ঠিক আছে, মাক যিহেতু আছে, তেওঁলোকৰ বাপেকো কোনোবা থাকিব, হয়নে? বাপেকো কোনোবা থাকিব। ধৰি লওক বাপেকৰ নাম হৈছে এ, ধৰি লওক বাপেকৰ নাম হৈছে এ। চ' এ কি কৰিব, চিৰ লগত ৰিলেশ্যনত থাকিব, যিহেতু ইহঁত দুজন কি হয়, হাজবেণ্ড ৱাইফ হয়। চ' মই ইহঁত দুজনৰ মাজত কি ৰিলেশ্যন দিলো, এটা ইকুৱেল চিনৰ ৰিলেশ্যন দিলো, ঠিক আছে? যিহেতু ইহঁত দুজন কি হয়, চি আৰু এ কি হয়, হাজবেণ্ড ৱাইফ হয়। চ' মই কি কৰিলো, সিহঁত দুজনৰ মাজত এটা ইকুৱেল চিন আনিলো। চ' ইকুৱেল চিনে আপোনালোকক কি বুজাই আছে, ইহঁত দুজন কি হৈছে, মোৰ এটা মেৰিড কাপল হৈ আছে। যিহেতু এটা মেৰিড কাপল হৈ আছে, চ' মই সেই ইকুৱেল চিনটো আনিলো আৰু ইয়াতে মই ট্ৰাইংগলটোৰ ভিতৰত এ লিখি দিলো। চ' আপোনালোকে ইয়াত নেক্সট পইণ্টটো বুজি পাবলগীয়া পইণ্টটো কি হ'ল, যে যদি আমাৰ হাজবেণ্ড ৱাইফ বা আমাৰ কাপলৰ কথা আহে, তেতিয়া আমি সদায় মনত ৰাখিব লাগিব কাপলটোৰ মাজত কি আহিব, ছোৱালীজনী আৰু ল'ৰাটোৰ মাজত এটা ইকুৱেল চিন আহিব, ঠিক আছে? ট্ৰি ডায়াগ্ৰামটোত সদায় আমাৰ কি আহিব, ছোৱালীজনী আৰু ল'ৰাটোৰ মাজত এটা ইকুৱেল চিন আহিব। সেই পইণ্টটো আমি কি কৰিব লাগিব, নটিচ কৰিব লাগিব। চ' এইখিনিলৈকে ঠিকে আছে চবৰে? এবাৰ মোক ক্লিয়াৰ কৰি দিয়ক, এইখিনিলৈকে চবৰে ঠিকে আছে নে? এইখিনিলৈকে কাৰোবাৰ কিবা ডাউট আছে নেকি? চ' এতিয়া আমি গম পালো যে হাজবেণ্ড ৱাইফ হলে মাজত ইকুৱেল চিন আহিব, জেনেৰেশ্যন গেপ হলে আমাৰ মাজত এডাল ডেছ আহিব, মাজত নহয় ওপৰ তলে হৈ যাব, আৰু যেতিয়া সেম জেনেৰেশ্যন হ'ব মাজত ডেছ আহিব। এতিয়া বি আৰু ডি, চ' বি আৰু ডি কি হ'ব, তোমালোকৰ এগৰাকী কি হ'ব, ৱাইফ থাকিব পাৰে, হয়? নোৱাৰে বুলি আমি ক'ব নোৱাৰো। ধৰি লওক ডিৰ এগৰাকী ৱাইফ আছে, যাৰ নামটো ধৰি ললো মই দি দিলো এক্স, ঠিক আছে? বিৰ এগৰাকী ৱাইফ আছে, যাৰ নামটো দি দিলো মই ধৰি লওক এক্স। সেই এক্স আৰু ডিৰো কি আছে, এটা বাচ্চা আছে, তাৰ নামটো মই দি দিলো ধৰি লওক জেড, ঠিক আছে? তাৰ নামটো মই দি দিলো কি, জেড। এতিয়া মই চাব লাগিব যে এই আমাৰ যিটো ডায়গ্ৰাম বনাইছো, এই যিটো ফেমিলি ট্ৰি বনাইছো, এই যিটো ট্ৰি ডায়গ্ৰাম বনাইছো, তাত জেডৰ যিটো জেণ্ডাৰ হয়, সেই জেণ্ডাৰটো মেনশ্যন কৰিছে নে নাই কৰা, ঠিক আছে? জেডৰ জেণ্ডাৰটো মেনশ্যন কৰিছে নাই কৰা, আমি সেইটো চেক কৰিব লাগিব। যদি জেডৰ জেণ্ডাৰটো মেনশ্যন কৰা নাই, তেনেহলে আমি ইয়াক না লেডি বনাব পাৰিম, না আমি ইয়াক চাৰ্কেলৰ ভিতৰত ৰাখিব পাৰিম, না আমি ইয়াক ট্ৰাইংগলৰ ভিতৰত ৰাখিব পাৰিম। তাৰো ভিতৰত আমি কি কৰিব নোৱাৰো, ইয়াক ৰাখিব নোৱাৰো, ঠিক আছে? চ' যেতিয়া আমাক এনেকা মানে কি, ধৰক এইটো কুৱেশ্যনটোত আমাক এইটো ডায়গ্ৰাম আমি বনাই দিলো। এতিয়া কুৱেশ্যনটোত আমাৰ এনেকুৱা ধৰণৰ সুধিব পাৰে যে চিৰ কাৰণে জেড কোন হয় বুলি সুধিব, বা আমাক সুধিব পাৰে বিৰ কাৰণে জেড কি হয়, ৰিলেশ্যন আমাক সুধি দিব পাৰে। চ' তেতিয়া আপোনালোকে চাব, যেতিয়া তেনেকুৱা ধৰণৰ কুৱেশ্যন আহে য'ত আমি জেণ্ডাৰটো নাজানো, তেতিয়া আপোনালোকে তাত চাব কুৱেশ্যনটোত এটা অপশ্যন থাকিব ডাটা ইনকমপ্লিট বুলি, নহলে CND বুলি থাকিব, ঠিক আছে? কেন নট বি ডিটাৰমাইন, নহলে ডাটা ইনকমপ্লিট বুলি এনেকা এটা অপশ্যন থাকিব। তেতিয়া আপোনালোকে সেই অপশ্যনটো টিক মাৰি পেলাই আহিব লাগিব, ঠিক আছে? তাত আপোনালোকে জবৰদস্তি এইটো লেডিজ বা জবৰদস্তি ইয়াক আমি জেন্টছ বনাই আহিব নোৱাৰো, যিহেতু ইয়াত কোনো ধৰণৰ মেনশ্যনে কৰা নাই। যেতিয়ালৈকে আমাক কুৱেশ্যনটোত ডাইৰেক্টলি আমাক মেনশ্যন কৰি নিদিয়ে, বা আমি অকাই পকাই আনি পেলাই ইয়াক কি কৰিব নোৱাৰো, লেডিজ বা জেন্টছ বুলি আমি গম নাপাওঁ, তেতিয়ালৈকে আমি কি কৰিব নোৱাৰো, ইয়াক আমি ডায়গ্ৰামটোত আমি মানে ইয়াক লেডি আৰু জেন্টছ বুলি ডাইৰেক্টলি ভৰাব নোৱাৰো। চ' নেক্সট পইণ্ট আপোনালোকৰ বুজিবলগীয়া পইণ্টটো এইটোৱে হৈ গ'ল যে যদি আপোনালোকৰ জেণ্ডাৰটো মেনশ্যন কৰা নাথাকে আৰু সেই জেণ্ডাৰটোক লগত ৰিলেট কৰি পেলাই যদি আপোনালোকৰ কুৱেশ্যন আহে, চ' আপোনাক সুধিব পাৰে চিৰ কাৰণে জেড কোন। চ' আপোনালোকৰ হাতত দুটা অপশ্যন থাকিব, 4 নম্বৰত থাকিব পাৰে আপোনালোকৰ CND, নহলে আপোনালোকৰ থাকিব পাৰে 4 নম্বৰত ডাটা ইনকমপ্লিট বুলি, ঠিক আছে? দুটা অপশ্যন থাকিব পাৰে, যিটোতে আপোনাৰ অপশ্যন থাকিব
সেই দুটাতে আপোনাৰ কি কৰিব পাৰে টিকটো লগাই পেলাই আপোনালোকে নেক্সট কুৱেশ্যনটা আগবাঢ়িব ঠিক আছে কিন্তু সেম কুৱেশ্যনতে আপোনালোকক সুধি দিব পাৰে জেডৰ কাৰণে এ কোন হয় বা সুধি দিব পাৰে জেডৰ কাৰণে সি কোন হয় তেতিয়া কিন্তু আপোনালোকে এই CND আৰু ডাটা ইনকমপ্লিটত দিলে ৰং হৈ যাব এই পইণ্টটো নোট কৰিব যে জেডৰ কাৰণে যদি মোক সুধি দিয়ে এ কোন হয় বা মোক সুধি দিয়ে যে জেডৰ কাৰণে মোক সি কোন হয় তেতিয়া যদি আপোনাক কৈ দিয়ে যে ডাটা ইনকমপ্লিট ডাটা CND তেতিয়া আপোনালোকৰ কাৰণে এই আপোনালোকে যিটো কুৱেশ্যন কৰিছে সেইটো কুৱেশ্যন কৰাটো পানীত যাব মানে ইমানখিনি কষ্ট কৰি ডায়াগ্ৰাম বনালে লাষ্টত গৈ পেলাই যদি সেইটো ডাটা ইনকমপ্লিট বা ডাটা CND যদি লগাই দিয়ে তেনে আপোনাৰ যিমানখিনি কষ্ট কৰিলে গোটেইখিনি পানীত যোৱা নিচিনা হ'ব কাৰণ আমি কিয় আমি জেডৰ যিটো জেন্ডাৰ হয় সেইটো নাজানো হয় না জেডৰ যিটো জেন্ডাৰ হয় সেইটো নাজানো কিন্তু জেডৰ কাৰণে এ বা জেডৰ কাৰণে যদি সি খুদে তেনেহ'লে আমি ক'ব পাৰিম ন তো জেড কি হয় জেড এৰ নাতিনি হ'ব পাৰে মানে জেন্স মানে এৰ কাৰণে জেড হয়তো ল'ৰা হয় নহলে কি হ'ব জেড কি হয় ছোৱালী হয় সেইটো আমি নাজানো ক'ব নোৱাৰো কিন্তু আমি ইয়াৰ পৰা ক'ব পাৰো জেডৰ কাৰণে এ কি হয় ককা জেডৰ কাৰণে সি কি হয় আইতা সেইটো আমি ডাইৰেক্টলি চাই পেলাই ক'ব পাৰো নাই জেডক ৰিলেট কৰি পেলাই আমি যদি চাওঁ এ কোন হয় তেনেহ'লে আমি ক'ব পাৰিম যে জেডৰ কাৰণে এ হৈছে ককা জেডক চাই পেলাই আমি যদি সুধো সি কোন হয় তেনেহ'লে জেডে ক'ব পাৰিব মোৰ আইতা কিন্তু সি এ চাই পেলাই ক'ব নোৱাৰে যে সিক যদি মই সুধো জেড কোন হয় তোমাৰ তো সি এ মোক ক'ব নোৱাৰে যে জেড মোৰ ল'ৰা হয় নাতিনি ল'ৰা হয় জেড মোৰ নাতিনি ছোৱালী হয় এই সুধি পেলাই মই যদি কওঁ জেড কোন হয় তোমাৰ কোৱা তে জেডে মোক এ ক'ব নোৱাৰে যে মোৰ এ হৈছে মোৰ নাতিনি ল'ৰা এ হৈছে মোৰ নাতিনি ছোৱালী এইট বাদ দিয়া সিক বাদ দিয়া আপোনালোকে এক্স আৰু মানে ধৰা সিহঁতৰ মাকক জেডৰ মাকক আৰু জেডৰ বাপেককো যদি সুধে তেতিয়াও সিহঁতে ক'ব নোৱাৰে যে জেড মোৰ ল'ৰা হয় এক্সে মোক ক'ব নোৱাৰে যে জেড মোৰ কি হয় ছোৱালী হয় বুলি ক'ব নোৱাৰে বুজি পালা কিন্তু জেডক লৈ পেলাই যদি মই সুধো এক্স কোন হয় সি ক'ব পাৰিব এক্স মোৰ মা হয় ঠিক আছে জেডক সুধি পেলাই যদি মই সুধো ডি কোন হয় জেডে ক'ব পাৰিব যে এক্স মোৰ দেউতা হয় জেডক সুধি পেলাই যদি মই কওঁ যে ডি কোন হয় জেডে মোক ক'ব পাৰিব জেড মোৰ কোন হয় আংকল হয় এনেকে ধুনীয়াকে জেডে কৰিব পাৰিব কিন্তু জেডক আমি জেডক যদি সুধো মানে জেডক নুসুধো মানে জেডক লৈ পেলাই জেডলৈ যদি কুৱেশ্যন কৰো তেনেহ'লে কোনেও ক'ব নোৱাৰে যে জেড মোৰ অমুক হয় জেড মোৰ তমুক হয় বুলি তেনে ক্ষেত্ৰত আমাৰ কোনটো কাৰেক্ট হ'ব অপশ্যন নম্বৰ 4 যিটো থাকে CND বা ডাটা ইনকমপ্লিট যিটোৱে থাকিব সেইটোৱে আমাৰ কি হ'ব শুদ্ধ হ'ব সো ক্লিয়াৰ হ'ল এইখিনিলৈকে সকলোৰে এইকেইটা পইণ্টে আছে আমাৰ এই চেপ্টাৰটো মেইন পইণ্ট প্ৰথমতে আমি জানিব লাগিব ফেমিলি ট্ৰিটো কেনেকৈ বনায় ফেমিলি ট্ৰিটো জানাৰ কাৰণে আমি জানিব লাগিব জেনেৰেশ্যন গেপৰ কথা জেনেৰেশ্যন গেপটো জনাৰ লগতে আমি জানিব লাগিব দুজন হাজবেণ্ড মানে এজন হাজবেণ্ড আৰু এগৰাকী ৱাইফৰ মাজত যেতিয়া ৰিলেশ্যন আহে ৰিলেশ্যনটো আমি কেনেকৈ দেখাওঁ ইকুৱেল চিনে দেখাওঁ এজন হাজবেণ্ডক দেখাবৰ কাৰণে আমি কি দেখাওঁ ট্ৰাইংগল এগৰাকী লেডিক দেখাবৰ কাৰণে আমি কি দেখাওঁ চাৰ্কল আমি সেই পইণ্টকেইটা আমি জানিব লাগিব চ' এইখিনি পইণ্ট আপোনালোকৰ সকলোৰে নিশ্চয় চাই ক্লিয়াৰ হৈছে এবাৰ মোক ক্লিয়াৰ কৰি দিয়ক সকলোৱে বুজি পালে নে এই পইণ্টকেইটা ক্লিয়াৰ নে এবাৰ পটাপট জনাই দিয়ক সকলোৰে ক্লিয়াৰ হৈছে নে এই পইণ্টকেইটা বঢ়িয়া সো এইকেইটা পইণ্ট যদি আমাৰ ক্লিয়াৰ হৈছে এইটো সেম সেই ফেমিলি ট্ৰিটোৱে যিটো আছিলে সেইটো ইয়াতে মানুহৰ নাম লৈ পেলাই মই লৈ আহিছো আপোনালোকৰ কাৰণে সো আপোনালোকে সেইটো বস্তু চাই ল'ব পাৰে ইয়াত আপোনালোকৰ যেনেকে স্কুৱেৰৰ ভিতৰত ৰখা হৈছে ঠিক আছে ইয়াত স্কুৱেৰ আৰু চাৰ্কলৰ ভিতৰত ৰখা হৈছে যেনেকে হাজবেণ্ড আৰু ৱাইফৰ মাজত আমি ইকুৱেল চিন দিছিলো ইয়াত কাৰ্চিন লৈ পেলাই দেখুওৱা হৈছে আৰু ইহঁতৰ এটা চাওক এই নাৰায়ণ আৰু শকুন্তলাৰ বাচ্চা হৈছে কোন বীণা আৰু আপোনাৰ বিষ্ণু আৰু ৰবি আৰু গুৰু আটাইকেইটা কি হয় সেম জেনেৰেশ্যন হয় আৰু ইহঁতকেইটা কি হয় ভাই ককাই হয় দেই ভাই ভনী হয় মানে এই ইয়াৰ ভিতৰত কোনোবা এটা ককায়েক কোনোবা এটা ভায়েক কোনোবা এটা ককায়েক আৰু এগৰাকী কি হয় ভনী হয় আমি সেইকেইটা আমি ডাইৰেক্টলি গম পাওঁ মানে ঠিক আছে সেম তেনেকে আপোনালোকে যদি চাই কৃষ্ণৰাও আৰু ৰাধাৰ মাজত তেনেহ'লে তেওঁলোক তাৰ পৰা আপোনালোকে গম পাব যে লক্ষ্মী গুৰুৰাজ আৰু নাগৰাজ আটাইকেইটা কি হয় আপোনালোকৰ সেম জেনেৰেশ্যনৰ হয় ঠিক আছে আটাইকেইটা কি হয় সেম জেনেৰেশ্যনৰ হয় আৰু ইয়াত আপোনালোকে কি দেখা পাইছে লক্ষ্মী গুৰুৰাজ আৰু নাগৰাজ কি হয় তিনিটা ভাই হয় আৰু এই নাৰায়ণ লক্ষ্মী আৰু বীণা ঠিক আছে এই লক্ষ্মী আৰু বীণাৰ মাজত এটা ৰিলেশ্যন বনি আছে যিটো হৈছে কি হাজবেণ্ড ৱাইফৰ ঠিক আছে চ' লক্ষ্মীয়ে কি কৰিলে বীণাৰ লগত বিয়া পাতিলে লক্ষ্মীয়ে বীণাৰ লগত বিয়া পাতিলে আৰু সিহঁতৰ তেতিয়া বাচ্চা এটা হ'ল বাচ্চা দুটা হ'ল এটাৰ নাম হৈছে অৰ্জুন আৰু এটাৰ নাম হৈছে আকাশ আৰু ইহঁত দুটা যিহেতু সেম জেনেৰেশ্যনৰ চ' সিহঁত দুটাক আমি কি কৰিছো ইহঁত দুটাক আমি এটা সেম জেনেৰেশ্যনৰ ৰাখিছো ঠিক আছে এতিয়া চাওক অৰ্জুনে এগৰাকী ছোৱালীক বিয়া কৰিছে যাৰ নাম হৈছে এনি ঠিক আছে যাৰ নাম হৈছে এনি চ' আমি চাওক অৰ্জুন আকাশ আৰু এনি তিনিটা সেম জেনেৰেশ্যনৰ হ'ব
ঠিক আছে তো তিনটা কি হৈছে সেম জেনাৰেশনৰ হৈছে সো সেইকাৰণে আমি কি কৰিছো ইহঁতৰ মাজত আমি এই ইকুৱেল চিনটো ইউজ কৰিছো ইহঁত কিনো মানে সেম জেনাৰেশন এওঁলোক আমাৰ কি হয় সেম জেনাৰেশন সেইকাৰণে আমি একদম প্ৰথমতে আমাৰ ককাহঁতৰ জেনাৰেশন দেন আমাৰ জেনাৰেশন দেন ৰাখিছো আমাৰ বাচ্চাৰ জেনাৰেশন দেন নেক্সট আহিলে কি আমাৰ বাচ্চাৰ জেনাৰেশন ঠিক আছে সো মাইৰা কি হৈছে মাইৰা হৈছে অৰ্জুন আৰু এনিৰ বাচ্চা সেইকাৰণে আমি ইয়াত কি কৰিছো মাইৰাটো এনেকে ৰাখিছো এটা আমি যিখিনি কথা শিকিলো সেইখিনি ইয়াত জাস্ট ডায়াগ্ৰামটোৰ সৈতে আপোনালোকক দেখুওৱা হৈছে এইখিনি সো নেক্সট পইণ্ট হৈ গ'ল আপোনালোকৰ এইকেইটা কথা আপুনি জানেনে মোক এবাৰ জনাই দিয়কচোন এইকেইটা কথা আপুনি জানেনে যে ফাদাৰ্স অৰ মাদাৰ্স সন বুলি ক'লে কাক বুজা যায় ডাটাৰ বুলি ক'লে কাক বুজা যায় আপোনাৰ ফাদাৰ্স অৰ মাদাৰ্স সন বুলি ক'লে কাক বুজা যায় ফাদাৰ্স অৰ মাদাৰ্স সিস্টাৰ বুলি ক'লে কাক বুজা যায় যদি নাজানে তেনেহ'লে এই পইণ্টকেইটা পটাপট লিখি লওকচোন এটা বহুত ইম্পৰ্টেণ্ট পইণ্ট হয় হা পটাপট লিখি লওকচোন এই পইণ্টকেইটা ধৰিব পাৰিছেনে অকণ ডাঙৰ কৰি দিছো আৰু এই পইণ্টকেইটা পটাপট আপোনাক সকলোৱে লিখি লওকচোন কি কি আছে আপোনাৰ লিখা হলে মোক জনাই দিব পটাপট এইকেইটা পইণ্ট কি লিখিছে আপোনালোকে হৈ গ'লে মোক পটাপট জনাই দিব দেন আমি আগবাঢ়িব পাৰিম ঠিক আছে পটাপট লিখি দিয়কচোন হৈ গ'ল ফাদাৰ্স অৰ মাদাৰ্স দাটাৰ সিস্টাৰ হ'ব আপোনাৰ ক্ষেত্ৰত ফাদাৰ্স অৰ মাদাৰ্স সন কি হ'ব আপোনাৰ ব্ৰাদাৰ হ'ব ফাদাৰ্স অৰ মাদাৰ্স সিস্টাৰ আপোনাৰ কি হ'ব আন্ট হ'ব ফাদাৰ অৰ মাদাৰ্স ব্ৰাদাৰ আপোনাৰ কি হ'ব আংকল হ'ব ফাদাৰ্স অৰ মাদাৰ্স মাদাৰ কি হ'ব আপোনাৰ গ্ৰেণ্ড মাদাৰ ফাদাৰ্স অৰ মাদাৰ্স ফাদাৰ কি হ'ব আপোনাৰ গ্ৰেণ্ড ফাদাৰ দাটাৰ্স হাজবেণ্ড কি হ'ব সন ইন ল সনছ ৱাইফ কি হ'ব দাটাৰ ইন ল হাজবেণ্ডছ অৰ ৱাইফ ব্ৰাদাৰ কি হ'ব ব্ৰাদাৰ ইন ল হাজবেণ্ড অৰ ৱাইফ সিস্টাৰ কি হ'ব সিস্টাৰ ইন ল ব্ৰাদাৰ্স ৱাইফ কি হ'ব আপোনাৰ ব্ৰাদাৰ্স দাটাৰ কি হ'ব নিজ হ'ব আপোনাৰ ব্ৰাদাৰ্স সন কি হ'ব নেফিউ হ'ব ব্ৰাদাৰ্স ৱাইফ কি হ'ব সিস্টাৰ ইন ল হ'ব সিস্টাৰ্স হাজবেণ্ড কি হ'ব ব্ৰাদাৰ ইন ল হ'ব দেন আপোনালোকৰ আন্ট অৰ আংকলছ সন অৰ দাটাৰ কি হ'ব আপোনালোকৰ কাজিনছ হ'ব সো গ্ৰেণ্ড দাটাৰ অৰ গ্ৰেণ্ড সনছ দাটাৰ কি হ'ব আপোনালোকৰ গ্ৰেট গ্ৰেণ্ড দাটাৰ ঠিক আছে লিখা হ'ল তো আমি এই চেপ্টাৰটো যেতিয়া পঢ়িম এই চেপ্টাৰটোত আপোনালোকৰ মেইনলি তিনিটা ভাগত ভাগ কৰা হৈছে ঠিক আছে মেইনলি তিনিটা ভাগত ভাগ কৰা হৈছে এটা হৈছে পইণ্টিং ব্লাড ৰিলেশ্যন আৰু এটা হৈছে ৰিলেশ্যন পাজল আৰু এটা হৈছে কডেড ৰিলেশ্যন তো আপোনালোকৰ এই পাৰ্টটো ইম্পৰ্টেণ্ট হয় ঠিক আছে আপোনালোকৰ এই পাৰ্টটো দৰকাৰ নাই কডেড ৰিলেশ্যনৰ আপোনালোকৰ কোৱেশ্যন নাহে আপোনালোকৰ যদি আহে পইণ্টিঙৰ পৰা আহিব আৰু আহে যদি আপোনালোকৰ ৰিলেশ্যন পাজলৰ পৰা আহিব সো পইণ্টিং পাজলটো কেনেকুৱা ধৰণৰ আপোনালোকে গম পায়নে ধৰি লওক আপোনাৰ কোৱেশ্যনটো এনেকে দি দিব পাৰে যে পইণ্টিং টুৱাৰ্ডছ এ পাৰ্চন pointing towards a person, a man said to a woman, his mother is the only daughter of your father. How is woman related to the person? এনেকুৱা টাইপৰ কোৱেশ্যন বিলাক ক'ত হয় আমাৰ এই পইণ্টিং ব্লাড ৰিলেশ্যনৰ হয় আৰু এই যিটো পইণ্টিং ব্লাড ৰিলেশ্যন হয় এই পাৰ্টটো আমি দেৰিকে পঢ়িম কাৰণ এই পাৰ্টটো একেবাৰে ইজি পাৰ্ট হয় এই জাষ্ট আপোনালোকে কুৱেশ্যনটো চাব লাগে আৰু এনচাৰ দিব লাগে বাছ তেনেকুৱা টাইপৰ কুৱেশ্যন হয় এইখিনি ঠিক আছে য'ত আপোনালোকে নিজকে ভাবি ল'লে হ'ল কুৱেশ্যনখিনি যেতিয়া আমি কৰিম বুজি পাব ভালকে ঠিক আছে এইটো ইমান প্ৰব্লেমদায়ক কুৱেশ্যন হয় আমি মেইনলি শিকিবলগীয়া কথা কোনটো এই ৰিলেশ্যন পাজলটো ঠিক আছে এই ৰিলেশ্যন পাজলটো হৈছে কি আমাৰ শিকিবলগীয়া কথা যিটোত আমাৰ কি আহে কুৱেশ্যন বহুত আহে এই কুৱেশ্যনটোৰ পৰা মানে এই পাৰ্টটোৰ পৰা ঠিক আছে